নমস্কাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আমি ইকনমিক্সৰ এটা সিৰিজ আগবঢ়াই লৈ গৈছিলো আৰু ইদিনাখন আমি এটা ভিডিঅ' আলোচনা কৰিলো আজি হৈছে এটো 2 নম্বৰটো ভিডিঅ' তো আমি হিদিনাখন কি কথা পাতিলো অসমৰ অৰ্থনীতিৰ এটা থুলমূল আভাস ললো তাৰ পাছত আমি চাহ ৰবৰ আৰু জিআই টেগ এই তিনটাৰ বিষয়ে কথা পাতিলো আৰু আজি এই ভিডিঅ'টোত আমি অন্য যিখিনি গুৰুত্বপূৰ্ণ বিষয় সেইখিনি কথা পাতিবলৈ আগবাঢ়ি আহিছো প্ৰথমতে মই কৈ থৈছো আৰু হিদিনাখন মই কবলৈ পাহৰি গলো আমাৰ অসমৰ প্ৰথমজন ফাইনেন্স মিনিষ্টাৰ আমাৰ অসমৰ প্ৰথমজন বিত্তমন্ত্ৰী কোন প্ৰশ্ন কৰে আমাৰ অসমৰ প্ৰথমজন বিত্তমন্ত্ৰী হৈছে বিষ্ণুৰাম মেধি ঠিক আছে বিষ্ণুৰাম মেধি আছিল আমাৰ অসমৰ প্ৰথমজন বিত্তমন্ত্ৰী তেও 11 মাৰ্চ 1948 চনত নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু বিষ্ণুৰাম মেধিৰ বিষয়ে আপোনালোকে জানি থকা অকনমান বিষ্ণুৰাম মেধিক অসমৰ লোহা পুৰুষ অৰ্থাৎ আইৰন ম্যান অফ আসাম বুলি জনা যায় বিষ্ণুৰাম মেধি আছিল প্ৰথম অসমীয়া ৰাজ্যপাল যি নেকি তামিলনাডুৰ ৰাজ্যপাল আছিল আৰু তেখেত আমাৰ অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিল গতিকে বিষ্ণুৰাম মেধি খুবেই গুৰুত্বপূৰ্ণ একদম কোৱেশ্চন আহে নেক্সট আমি জানিব লাগিব যে আমাৰ অসমৰ প্ৰথমজন বিত্তমন্ত্ৰীৰ লগতে বৰ্তমানৰ বিত্তমন্ত্ৰী কোন আমাৰ অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ হ'ল আমাৰ অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নেক্সট এইখিনিতে আমি এটো জনা প্ৰয়োজন যে প্ৰথম অসমীয়া অৰ্থনীতিবিদ ৰাজনীতিবিদ অৰ্থনীতিবিদ ভূগোলবিদ বিভিন্ন ধৰণৰ থাকে নহয় তো আমাৰ অসমৰো অৰ্থনীতিবিদ আছে যি নেকি আমাৰ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত কিছুমান বৰঙনি আগবঢ়াই আহিছে কিছুমান লেখনি আগবঢ়াই আহিছে কিছুমান উক্তি আগবঢ়াই আহিছে গতিকে তেখেত হল আমাৰ অসমৰ প্ৰথমজন অৰ্থনীতিবিদ প্ৰফেসৰ ভৱানন্দ ডেকা মই কি কলো প্ৰফেসৰ ভৱানন্দ ডেকা হল আমাৰ অসমৰ প্ৰথমজন অৰ্থনীতিবিদ আৰু তেখেতে অসম ৰত্ন বঁটা লাভ কৰিছে 2007 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল তেওঁৰ মৃত্যু হৈছিল 2006 চনত আৰু মৰণোত্তৰভাৱে তেওঁৰ মৃত্যুৰ পাছত 2007 চনত অসম ৰত্ন বঁটা তেওঁক প্ৰদান কৰা হয় আৰু তেখেত হল বৰপেটাৰ মনত ৰাখিব বৰপেটাৰ হয় নেক্সট আমি ইন্দাখন কি কথা পাতিলো কৈছিলো চাহ ৰবৰ আৰু জিআই টেগ বিষয়ে আজি মই এই ভিডিঅ'টোত আৰম্ভণি কৰিব বিচাৰিছো বাহৰ ওপৰত বেম্বো প্ৰডাকচন আমাৰ ভাৰতৰ যিমান বেম্বো প্ৰডাকচন হয় বা উৎপাদন হয় তাৰ ভিতৰত নৰ্থ ইষ্টে 60% ভাৰতৰ 60% বেম্বো উৎপাদন কৰে ঠিক আছে বাহ উৎপাদন কৰে আৰু বেম্বো টেকনলজি পাৰ্ক আমাৰ অসমত নিৰ্মাণ কৰা হৈছে কোন নিৰ্মাণ কৰিছে ছয়গাঁৱত ইমানটো কথা আপোনালোকে মনত ৰাখিব নেক্সট আমি যাম চেনিৰ বিষয়ে সুগাৰ কেন প্ৰডাকচন তো সুগাৰ কেন ৰিসাৰ্চ ষ্টেচন ক'ত আছে ইম্পৰ্টেন্ট আমাৰ নৰ্থ ইষ্ট ৰিজনত আছে নৰ্থ ইষ্ট ৰিজন আমাৰ আসামত আছে আসামৰ কোনখন জিলাত আছে গোলাঘাট জিলাত আছে মনত ৰাখিব সুগাৰ কেন ৰিসাৰ্চ ষ্টেচন ক্লিয়াৰ নেক্সট আমি অন্য এটা টপিক আলোচনা কৰিব বিচাৰিছো হেতু হল অয়েল ইন্ডাষ্ট্ৰি ঠিক আছে আমাৰ খাৰুৱা তেল তো খাৰুৱা তেলৰ ক্ষেত্ৰত আমি যেতিয়া কথা পাতো অসম অন্যতম ভাৰতৰ ভিতৰত ঠিক আছে কাৰণ আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত 1889 ত প্ৰথমবাৰৰ বাবে ভাৰতত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰা হৈছিল ঠিক আছে কিমান চনত আৱিষ্কাৰ কৰা হৈছিল 1889 ত ক'ত আৱিষ্কাৰ কৰা হৈছিল তিনিচুকীয়াৰ ডিগবৈত আৰু 1889 ত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰি 1899 ত অইল কোম্পানী প্ৰতিষ্ঠা কৰে আমাৰ অসমত ক্লিয়াৰ পাছত 1901 চনত 1901 ত ডিগবৈ অইল ৰিফাইনাৰী প্ৰতিষ্ঠা কৰে তেনেহলে আমাৰ অসমৰ প্ৰথম অইল ৰিফাইনাৰী কোনটো তেল শোধনাগাৰ কোনটো ডিগবৈ তেল শোধনাগাৰ ক'ত আছে তিনিচুকীয়াত আছে নেক্সট গুৱাহাটীত এটা তেল শোধনাগাৰ স্থাপন কৰে যাক নুনমাটি বুলিও জনা যায় আৰু হেতু প্ৰতিষ্ঠা কৰিছিল 1962 চনত তাৰ পাছত আৰু এটা প্ৰতিষ্ঠা কৰিছিল বঙাইগাঁও অইল ৰিফাইনাৰী বঙাইগাঁও তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল 1974 নেক্সট ৰিসেন্টলি বুলি ক'ব লাগিব আটাইতকৈ শেহতীয়াভাৱে নুমলীগড়ত ঠিক আছে ক'ত আছে গোলাঘাটৰ নুমলীগড় অইল ৰিফাইনাৰী নুমলীগড় তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰে আৰু
কেতিয়া প্ৰতিষ্ঠা কৰে 22 এপ্ৰিল 22 এপ্ৰিল 1993 1993 চনত প্ৰতিষ্ঠা কৰে আৰু প্ৰতিষ্ঠা কৰে 1993 চনত কিন্তু ই ডেডিকেটেড টু দ্য নেশ্যন ৰাষ্ট্ৰৰ বাবে 1999 ত মুকলি কৰা হয় ক্লিয়াৰ আৰু এই যি নুমলীগড় তেল শোধনাগাৰ আছে সেই নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ অধীনত স্থাপন কৰা এটা শোধনাগাৰ মই নাখন কৈছিল অসম চুক্তিৰ বিষয়ে নেক্সট আমি আমাৰ আসাম ইকোনমি অসমৰ অৰ্থনীতিত আৰু এটা কথা জনাটো অত্যন্ত প্ৰয়োজনীয় আৰআৰবি মনত ৰাখিব মই কি কৈছো আৰআৰবি মই আৰবিআই কোৱা নাই আৰআৰবি ৰিজনেল ৰুৰেল বেংক ঠিক আছে এই আৰআৰবি আমাৰ ভাৰতত কাৰ অধীনত অহা হয় আৰআৰবি এক্ট 1976 ৰিজনেল ৰুৰেল বেংক 1976 এক্টৰ অধীনত আৰআৰবি আমাৰ ভাৰতত লাগু কৰা হয় আৰু তাৰ অধীনতে আমাৰ অসমত 5টাকৈ বেংক প্ৰতিষ্ঠা কৰা হয় কিমানটা 5টা বেংক মই বেংক এটা কৈ যাম আপোনালোকে মনত ৰাখিব বা যদি নোট লৈছে টুকি ল'ব প্ৰথমটো বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক মই কি ক'লো আমাৰ যি আৰআৰবি তাৰ অধীনত আমাৰ অসমত যি বেংক প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথমটো বেংক হ'ল প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1976 6 জুলাই 1976 ৰ 6 জুলাই তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল দ্বিতীয়টো লক্ষ্মী গাঁৱলীয়া বেংক এটো প্ৰতিষ্ঠা কৰা হৈছিল 1980 29 জুলাই ঠিক আছে এবাৰ তৃতীয়টো লৈ আহো তৃতীয়টো বেংক হ'ল কাছাৰ গাঁৱলীয়া বেংক প্ৰতিষ্ঠা কৰা হৈছিল 1981 31 মাৰ্চ ঠিক আছে 31 মাৰ্চ 1981 ত কাছাৰ গাঁৱলীয়া বেংক প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট 4 নম্বৰটো হ'ল সোৱণশিৰি গাঁৱলীয়া বেংক 1982 30 মাৰ্চ 1982 চনৰ 30 মাৰ্চ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল সোৱণশিৰি গাঁৱলীয়া বেংক মই 4টা ক'লো আৰু 5 নম্বৰটো হ'ল লাংপি দেহাংগী ৰুৰেল বেংক ঠিক আছে এই লাংপি দেহাংগী বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল 1982 চনৰ 27 জানুৱাৰী তাৰিখে এতিয়া ইয়াৰে যি মই প্ৰথম 4টা ক'লো সেই প্ৰথম 4টা হ'ল প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক লক্ষ্মী গাঁৱলীয়া বেংক কাছাৰ গাঁৱলীয়া বেংক আৰু সোৱণশিৰি গাঁৱলীয়া বেংক এই যে 4টা এই 4টাক স্পন্সৰ কৰিছিল আমাৰ UBI মানে কি ইউনাইটেড বেংক অফ ইণ্ডিয়াই স্পন্সৰ কৰিছিল যেটো মই 5 নম্বৰ কৈছিলো লাংপি দেহাংগী ৰুৰেল বেংক এটো আমাৰ স্পন্সৰ কৰে SBI ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে প্ৰথম 4টা যি প্ৰাগজ্যোতিষ লক্ষ্মী কাছাৰ আৰু সোৱণশিৰি এই 4টাক ইউনাইটেড বেংক অফ ইণ্ডিয়া স্পন্সৰ কৰে আৰু যেটো লাংপি দেহাংগী বিল এটোক SBI স্পন্সৰ কৰে ক্লিয়াৰ তো হেকত কি হ'ল এই প্ৰথম যি 4টা বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক লক্ষ্মী গাঁৱলীয়া বেংক কাছাৰ গাঁৱলীয়া বেংক আৰু সোৱণশিৰি গাঁৱলীয়া বেংক এই 4টা বেংক একলগ হৈ এমালগেশ্যন কৰি এটা বেংক কৰা হয় কিমান চনত 2006 চনৰ 12 জানুৱাৰী তাৰিখে আৰু সেই বেংকটোৱে নতুনকৈ নাম লয় কি অসম গ্ৰামীণ বিকাশ বেংক ঠিক আছে আপোনালোকে হয়তো শুনিছে অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়ে বা বহুতৰ হয়তো একাউণ্ট থাকিব পাৰে তো 2006 চনৰ 12 জানুৱাৰী তাৰিখে এই 4টা বেংকক প্ৰথম যি 4টা বেংক আছিল প্ৰাগজ্যোতিষ লক্ষ্মী কাছাৰ আৰু সোৱণশিৰি এই 4টা বেংকক এমালগেশ্যন কৰি একলগ কৰি অসম গ্ৰামীণ বিকাশ বেংক ৰূপে নামকৰণ কৰা হয় তেনেহলে অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰতিষ্ঠা কিমান চনত হয় 2006 চনৰ 12 জানুৱাৰী তাৰিখে ক্লিয়াৰ নেক্সট কি হৈ যায় পাছত 2019 চনৰ শেহতীয়াভাৱে 2019 চনৰ 22 জানুৱাৰী তাৰিখে আমাৰ যি 5 নম্বৰটো বেংক আছিল লাংপি দেহাংগী ৰুৰেল বেংক এই বেংকটোকো কি হয় অসম গ্ৰামীণ বিকাশ বেংকৰ লগত একলগ কৰা হয় তেনেহলে যি আটাই 5টা বেংক সেই 5টা অসম গ্ৰামীণ বিকাশ বেংক ৰূপে 2019 চনৰ 22 জানুৱাৰীৰ পৰা নামকৰণ হয় ঠিক আছে এই যে অসম গ্ৰামীণ বিকাশ বেংক তাৰ অধীনত আমাৰ অসমত ব্ৰাঞ্চ আছে 473 473টা ব্ৰাঞ্চ আছে আৰু মই যে কৈছিলো এই 4টা বেংকক স্পন্সৰ কৰিছিল কোনে ইউনাইটেড বেংক অফ ইণ্ডিয়া কিন্তু বৰ্তমান অসম গ্ৰামীণ বিকাশ বেংকক কোনে স্পন্সৰ কৰে আমাৰ পাঞ্জাব নেশনেল বেংকে কিয় কাৰণটো বাৰু জানেনে 1 তাৰিখ 4 মাহ 2020 চনৰ পৰা আমাৰ যে অসম গ্ৰামীণ বিকাশ বেংক তাক স্পন্সৰ কৰিছে পাঞ্জাব নেশনেল বেংকে কাৰণ আগতে স্পন্সৰ কৰিছিল ইউনাইটেড বেংক অফ ইণ্ডিয়া কিন্তু ইউনাইটেড বেংক অফ ইণ্ডিয়া শেহতীয়াভাৱে পাঞ্জাব নেশনেল বেংকৰ লগত কি এমালগেশ্যন কৰা হয় মানে কি
পাঞ্জাব নেশ্যনেল বেংকৰ লগত সংযোগ হয় সেইকাৰণে বৰ্তমান অসম গ্ৰামীণ বিকাশ বেংকক স্পন্সৰ কোনে কৰে পাঞ্জাব নেশ্যনেল বেংকে ক্লিয়াৰ তো অসমৰ বেংকসমূহৰ বিষয়ে আমি ইমানটোৱে আছিলে জানিব লগা কথা যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰে আৰু উৎসৰ পৰা জানিব পাৰে নেক্সট আমি চাব লাগিব ইয়াতে ইম্পৰ্টেণ্ট এটা কথা কুৱেশ্যন কি হ'ল এছিয়াৰ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট আমাৰ এছিয়াৰ অসমৰে নহয় ভাৰতৰে নহয় এছিয়াৰ আটাইতকৈ ডাঙৰ ড্ৰাই ফিছ মাৰ্কেট ক'ত আছে আমাৰ অসমত আছে অসমৰ ক'ত আছে জাগিৰোডত আছে মনত ৰাখিব আটাইতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন বহুতবাৰ কৰিছে আমি নেক্সট চাব লাগিব আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড তো এই বোৰ্ডটো প্ৰতিষ্ঠা হৈছিলে 1958ত আৰু কাৰ অধীনত প্ৰতিষ্ঠা হৈছিলে আণ্ডাৰ দ্য ইলেক্ট্ৰিচিটি এক্ট অফ 1948 ইলেক্ট্ৰিচিটি এক্ট 1948ৰ অধীনত আমাৰ যি আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড আছিলে সেইটো প্ৰতিষ্ঠা হৈছিলে ইয়াৰ লগতে আমি এইটো জনাটো প্ৰয়োজন যে আমি সদায় শুনি থাকো এপিডিসিএল এই এপিডিসিএলৰ ফুল ফৰ্মনো কি আপোনালোকে ভালকৈ শুনি লওক লিখি লওক এপিডিসিএলৰ ফুল ফৰ্ম হ'ল আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ঠিক আছে মই কি ক'লো আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড কিমান চনত প্ৰতিষ্ঠা হৈছিলে 2009 চনৰ 23 অক্টোবৰ তাৰিখে ঠিক আছে 2009 চনত প্ৰতিষ্ঠা হৈছিলে এপিডিসিএলৰ তো অসমৰ যি অৰ্থনীতি সেই অৰ্থনীতিৰ বিষয়ত এইকেইটা উৎকহে প্ৰাধান্য যোগাই আহিছে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ উৎকহ প্ৰাধান্য যোগাই আহিছে বাৰু পৰিবহন ব্যৱস্থাই হওক আপোনালোকে অন্য ধৰণৰ ব্যৱসায়িক কথাই হওক বাৰু সেইখিনি অন্য ভিতৰত বিতংভাৱে আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছো আজি হল 30 তাৰিখ অৰ্থাৎ বছৰটো শেষ হ'বৰে হৈছে গতিকে আপোনালোকে অকনমান ফুৰ্তি কৰাৰ প্ৰয়োজন আছে নহয় জানো কিন্তু পঢ়াটো এৰি নিদিব কাৰণ এক্সামৰ বাবে সময় একেবাৰে নাই আপোনালোকে পঢ়িবই লাগিব বাৰু যি কি নহওক আজি ভিডিওটো ইমানতে সামৰিব বিচাৰিছো আৰু আপোনালোকে পঢ়িও থাকক ভালকৈ লগতে ফুৰ্তিও কৰক অহাকালি কি হ'ব 31 তাৰিখে আমি ক্লাছ নকৰো 31 তাৰিখে আপোনালোকৰ সৈতে অলপ জীৱনৰ কথা পাতিম ঠিক আছে গতিকে আজি ভিডিওটো ইমানতে সামৰিছো কালিলৈ নতুন এটা ভিডিও আহিব জীৱনৰ বিষয়ে ধন্যবাদ পৃথিৱী